যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' মানে গুৰুত্বপূৰ্ণ এটা ভিডিঅ' তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আজিৰ এই ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি তোমালোকে গমেই পাইছা যে ভিডিঅ'টোৰ টপিকটো কি টপিকটো হ'ব লাগিছে স্পট এডমিশ্যন মই স্পট এডমিশ্যনক লৈ আগত বহুত ভিডিঅ' বনাইছোঁ স্পট এডমিশ্যন আমালোক জানো একেবাৰে কমপ্লিটলি শেষ হৈ গৈছে কলেজবোৰত সিট নাই কিন্তু ইতিমধ্যে আজি এটা নোটিছ জাৰি হৈছে যে স্পট এডমিশ্যন আকৌ হ'ব কোন দিনৰ পৰা কোন দিনা হ'ব 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে হ'ব ঠিক আছে 28 জুলাইৰ পৰা 30 জুলাইলৈকে স্পট এডমিশ্যন হ'ব ইয়াত কোৱা হৈছে কি যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অলৰেডি এডমিশ্যন লৈছে আৰু যিসমূহ ছাত্ৰ ছাত্ৰী এডমিশ্যন লোৱা নাই যিসমূহ লৈছে তেওঁৰো কিন্তু এডমিশ্যন হ'ব মানে তেওঁৰ ইচ্ছা থাকে যে মই সেইখন কলেজত পঢ়িব বিচাৰিছোঁ কিন্তু মই সিট পোৱা নাই সেই কাৰণে মই বেলেগ কলেজত এডমিশ্যন লৈছোঁ যদি তেনেকৈ ষ্টুডেণ্ট আছে তেন্তে তাৰো এডমিশ্যন হ'ব আৰু যিজনে একেবাৰে এডমিশ্যন লোৱা নাই একেবাৰে ফ্ৰেছ মানে ৰেজিষ্ট্ৰেশ্যনো কৰা নাই সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণেও এডমিশ্যন হ'ব ঠিক আছে 28 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে কিন্তু এডমিশ্যন কৰিব লাগিব আৰু এটা কথা এই যে স্পট এডমিশ্যন হ'ব 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে স্পট এডমিশ্যন যিটো আছে সেই স্পট এডমিশ্যনৰ কিন্তু কেতবোৰ পলিচি দিছে পলিচি এইটোৱে মানে কি ধৰি লোৱা যে মোৰ এখন কলেজ আছে গতিকে মোৰ কলেজত যে কিমানজন ছাত্ৰ বা ছাত্ৰী এডমিশ্যন ল'ব সেই সিটটো কিন্তু মই কৈ দিম যে মোৰ কলেজত এডমিশ্যন হ'বনে নাই যদি সিট খালী থাকে তেন্তে মই কৈ দিম মানে তেনেকুৱা তুমি যিখন কলেজত বিচাৰি আছা যে মই সেইখন কলেজত আগত পোৱা নাই এতিয়া হয়তো পাম কিন্তু নাপাবও পাৰা হয়তো পাবও পাৰা তাৰ কাৰণটো হৈছে যদি তাত সিট খালী থাকে তেওঁলোকেহে ল'ব আৰু যদি নাথাকে তেন্তে নাই গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিখন কলেজত ইচ্ছুক হৈ আছে যে মই সেইখন কলেজত আগত পোৱা নাই এতিয়া মই এডমিশ্যন কৰিম গতিকে সেইখন কলেজত ইমিডিয়েটলি যোৱা আৰু কণ্টেক্ট কৰা যে ছাৰ আপোনাৰ তাত সিট খালী আছে নে নাই যদি সিট খালী থাকে তেন্তে ইমিডিয়েটলি এডমিশ্যন লৈ লোৱা ঠিক আছে 28 তাৰিখৰ পৰা আৰম্ভ হ'ব তোমালোকে